ঐক্য বিপ্লৱ মুক্তিৰ বাণীৰে জননী স্বাধীন অসম লক্ষ্যৰে ঐ জননী সৈনিকী হাতেৰে মৰণ খুজিনি তোৰ হাজাৰ বিসন্তানে ৰাখে চানে কি ঐ জননী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী নানা জাতি জনগোষ্ঠীৰ মিলন ভূমি পৰা এটি বিহু গীত বৰ সুন্দৰকৈ গাই তেওঁলোকে অসমবাসীলৈ শুভেচ্ছা জনাইছে বলকচোন আমি সেই বিহু গীতটি উপভোগ কৰো ভাল বোলে অসমবাসী জনগণৰো ভাল এ আজি বিহুৰ দিনত একে মুখে বোলা হবে জয় আই অসম এ দদাই দে নিয়ম লয় অসমীৰ বুকুলৈ আকৌ আহি পালেহি ৰঙালী বিহু জাতি খুৱৰি আইকে প্ৰণামী আমি হবে মিলি হুঁচৰি জুৰু বুকুৰ পোনাকত আহিব বুলি ঐ বিহু ৰাখি লবহি বুলি দদাই নে অনিয়ে বাটে চাই পদূলি মূৰতে ৰৈ মৰমৰ ককাই দেউ আহিব বুলি ঐ বিহুতে বিহুৱান নাচিমে বুলি বচাবৰ হ'ল পোনা কণ হতে আখৰা
ৰাখিবৰ হ'ল দদাই প্ৰকৃতিৰ নিয়ম লৈ অসমীৰ বুকুলৈ আকৌ আহি পালেহি ৰঙালী বিহু জাতি ঘূৰি পাইকে প্ৰণামী আমি হবে মিলি হুঁচৰি জোৰো আমি হবে মিলি হুঁচৰি জোৰো আমি হবে মিলি হুঁচৰি জোৰো কেতেকী বিননি ঐ গছৰ ডালত কপৌ পাহি ঐ চৌদিশে ঢোল বুমনি ঐ বেলি বহাগতে ঐ লৌ মিলি হবে স্বাধীনতাৰ বাবে কৰো আহাৰ চিনুলাৰ কীৰ্তি সোণোৱালী বুৰঞ্জী আমি হলো আই অসমীৰ বিপ্লৱী সেনানী বুকুতে জ্বলিছে বিপ্লৱৰ অগনি কিমান দিন শিবি দুখৰে বিননি অ আই জননী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী লাচিত মোলাৰ কীৰ্তি সোণোৱালী বুৰঞ্জী আমি হলো আই অসমীৰ বিপ্লৱী সেনানী বুকুতে জ্বলিছে বিপ্লৱৰ অগনি ইমান দিন শিবি দুখৰে বিননি ঐ জননী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী ঐক্য বিপ্লৱ মুক্তিৰ বাণীৰে জননী স্বাধীন অসম লক্ষ্যৰে ঐ জননী সৈনিকী হাতেৰে মৰণ খুজিনি তোৰ হাজাৰ বিসন্তানে ৰাখে চানেকি ঐ জননী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী নানা জাতি জনগোষ্ঠীৰ মিলন ভূমি প্ৰাণৰ অসম আমাৰ জন্মভূমি শতৰুৱে সৃজিলে যুদ্ধ ভূমি সংস্কৃতিৰ পথাৰত আজি দুষ্কৃতিৰ কিৰিলি বুৰঞ্জী খুঁৱৰি আহা মিলি জুলি গঢ়ো আমি স্বাধীন অসমখনি ঐ জননী
যে ৰণাঙ্গনৰ জীয়া কাহিনী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী এয়া যে ৰণাঙ্গনৰ জীয়া কাহিনী আমাৰ অসমৰ বহু যুৱক যুৱতী এনেকৈ সংগ্ৰামী পথ বাছি লৈ তেওঁলোকৰ মনৰ ইচ্ছা পৰিয়ালৰ লগত একেলগতে থকা সকলো হাবিয়াস হেৰুৱাই তেওঁলোকে হাবিয়ে বননিয়ে থাকি এনেকৈ তেওঁলোকৰ মনৰ আশাবিলাক পূৰণ কৰিছে। তেওঁলোক একোজন বিপ্লৱী হয়, কিন্তু তেওঁলোকৰ মতামতসমূহ আমি সঁচাকৈ বুজা বা জনাব লাগে, কাৰণ তেওঁলোকে একোটা কৰ্মৰ দুখত বা একোজনে কিবা চাকৰি দুখত টকা পইচাৰ অভাৱৰ দুখত তেওঁলোকে বিপ্লৱী সংগ্ৰাম কৰিবলৈ ওলাই গুচি যায়, ক্ষোভত যায় আৰু খঙত যায়। সেই হেতুকে আমাৰ অসমত আচলতে নিবনুৱা সমস্যা আৰু এই যুৱকসকলক সংস্থাপন দিয়া চৰকাৰে এই কামসমূহ বেছিকৈ গুৰুত্ব দিয়াত দৰকাৰ। সেয়েহে মই এই বিপ্লৱী সেনাকেইজনে কেনেকৈ সুন্দৰকৈ বিহু নৃত্য বিহু গান গাই তেওঁলোকে ৰঙালী বিহুক আদৰিছে আৰু লগতে অসমবাসীক বৰ সুন্দৰকৈ বিহু শুভেচ্ছা জনাইছে। আৰু তেওঁলোকৰ নিজৰ পৰিয়াল থকাৰ পাছতো তেওঁলোকে নিজৰ পৰিয়ালৰ লগত আহি বিহুত এসাঁজ ভাত খাব নোৱাৰে আৰু এষাৰ মাত লগাব নোৱাৰে, কাৰণ তেওঁলোক এতিয়া বিপ্লৱী। সেয়েহে মই তেওঁলোকলৈ ইয়াৰ পৰাই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। তেওঁলোকৰ মনৰ আশা অতি সোনকালে পূৰণ হওক আৰু অসমত যি সমস্যা আছে সকলো সমস্যাৰ তেওঁলোকে সমাধান কৰি নিজৰ মূল সুঁতিলৈ ঘূৰি আহিব বুলি মই আশা কৰিলোঁ। মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।